চাওক আজি আমি মুখ্যমন্ত্ৰী মহোদয়ক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু অসম আৰক্ষী সঞ্চালক প্ৰধানক স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ মেইলযোগে আৰু তাৰে কপি আমি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীৰ কাৰ্যালয়ত আমি দিলোঁ। আপোনালোকে জানে যে যোৱা ২৬ ডিচেম্বৰত পুৱতি নিশা এজন নৱম শ্ৰেণীৰ ছাত্ৰ ৰাহুল হুছেইনক কোনোবা দুৰ্বৃত্তই মাতি লৈ নৃশংসভাৱে হত্যা কৰি যি অভিযোগ পোৱা মতে তেওঁক ৰাস্তাৰ কাষত পেলাই থৈ গৈছিলে। প্ৰায় আজি ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী পাৰ হৈ গ'ল। আজি ২ মাহ প্ৰায় ৩ মাহ হৈ যোৱা অৱস্থাতো আজিলৈকে কোনো এজন আসামীক গ্ৰেপ্তাৰ কৰিব নোৱাৰা কাৰ্যটো অতিকে দুৰ্ভাগ্যজনক আৰু অসম আৰক্ষী যে সম্পূৰ্ণ বিফল। আৰু সদায় কোৱা হয় যে অসম আৰক্ষী স্মাৰ্ট, অসম আৰক্ষীয়ে ধুবুৰী আৰক্ষী সদায় সকলো ক্ষেত্ৰত তৎপৰ দেখুৱায়, কিন্তু ধুবুৰী আৰক্ষীয়ে যে এটা অভিপৰিয়ালে অভিযোগ কৰা মতে এইটো পৰিকল্পিত এটা মাৰ্ডাৰ কৰা হৈছে আৰু তাৰপিছতো আৰক্ষীয়ে এতিয়ালৈকে কোনো এজন আসামীক গ্ৰেপ্তাৰ কৰিব নোৱাৰা, ২ মাহ পাৰ হৈ যোৱাৰ পিছত পষ্টমৰ্টম ৰিপৰ্ট আজিলৈকে আনিব নোৱাৰাটো আচলতে মই ভাবোঁ যে আৰক্ষীয়ে সম্পূৰ্ণভাৱে ধেমাহি কৰিছে আৰু ধুবুৰী আৰক্ষী, আৰু এইকাৰণে আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ যে ধুবুৰী আৰক্ষীয়ে ৰাহুল হুছেইনক ন্যায় দিব পৰা নাই আৰু ৰাহুল হুছেইনৰ পৰিয়ালক ন্যায় দিব পৰা নাই। আৰু ছাত্ৰ যিহেতু এজন নৱম শ্ৰেণীৰ ছাত্ৰ আৰু একমাত্ৰ পুত্ৰ আছিল, গতিকে সেই পৰিয়ালটো আজি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে, অনাই বনাই ঘূৰিবলগীয়া হৈছে। আজি তেওঁলোকৰ পৰিয়ালকো আমি সাক্ষাৎ কৰিছোঁ, তেওঁলোকৰ পিতৃ মাতৃক কথা পাতিছোঁ। গতিকে আমি ধুবুৰী আৰক্ষীক স্পষ্টভাৱে আমি সময়সীমা দি দিছোঁ যে আমি ৩৬ ঘণ্টাৰ ভিতৰত আমাক ৰিজাল্ট লাগে যে ধুবুৰী আৰক্ষীয়ে ৰাহুল হুছেইনৰ হত্যাকাৰী আচলতে ৰাহুল হুছেইনৰ কি হৈছিল, কোনে হত্যা কৰিলে, কোনে মাতি আনিলে, এই সম্বন্ধে আসামীসকলক গ্ৰেপ্তাৰ কৰিব নে নাই ইয়াৰ স্থিতি স্পষ্ট কৰিব লাগিব। অন্যথায় আমচুৱে কিন্তু আমি সমগ্ৰ ৰাইজক লগত লৈ ছাত্ৰ ৰাহুল হুছেইনৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা আৰু সমগ্ৰ ঘটনাটোৰ এটা ভাল তদন্ত বা পৰিয়ালে যাতে ন্যায় পায় তাৰ কাৰণে আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰিছোঁ। এই মুহূৰ্তত আমাৰ ধুবুৰী আৰক্ষীৰ প্ৰতি কোনো ধৰণৰ আস্থা নাই আৰু বিশেষকৈ গৌৰীপুৰ আৰক্ষী চকী আৰক্ষী থানা যিটো আছে ইয়াত সম্পূৰ্ণভাৱে কোনো ধৰণৰ গোচৰীয় পক্ষই কোনো ধৰণৰ ন্যায় নাপায় বুলি আমাক বিভিন্ন সময়ত অভিযোগ আমাক দাখিল কৰিছে। ৰাইজে ভুক্তভোগী ৰাইজে বিভিন্ন কেছত অভিযোগ দাখিল কৰে, তাৰপিছতো আৰক্ষী অধীক্ষকৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে। তাৰমানে কি বুজাইছে যে এটা থানাত গৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত গৈ যদি সাধাৰণ ৰাইজে ন্যায় নাপায়, এটা পৰিয়ালৰ এটা ল'ৰা মাৰ্ডাৰ হোৱাৰ অভিযোগ কৰাৰ পিছত যদি ন্যায় নাপায় তেনেহ'লে কাৰ ওচৰত যাব? গতিকে সেইকাৰণে গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ, ডিজিপি মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ। যদি তেওঁলোকে কোনো ধৰণৰ ন্যায় দিব নোৱাৰে আমি গণতান্ত্ৰিকভাৱে ইয়াত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। যিটো হত্যাকাণ্ড